ভূপেন বৰাটো মাটিৰ মানুহ এবাৰ পানী অহাৰ দিনাখন ভূপেন বৰা ওলাব মই দিনটিয়াকে যাবলৈ ৰেডি আছোঁ দিনটিয়াকে ময়ো এখন লিষ্ট দিম যিবিলাক সম্পত্তি ময়ো চাবলগীয়া আছে তেখেতৰ বিভিন্ন প্ৰকাৰে আহৰণ কৰা সেই সম্পত্তিখিনিৰ লগতে ইউএছটি একেলগে যদি তেখেতে ভ্ৰমণ কৰা এটা কাৰ্যসূচী দিনটিয়াকে লয় ইমূৰৰ পৰা সিমূৰলৈকে একেবাৰে জালুকবাৰীৰ পৰা কাজিৰঙা হৈ গোলাঘাট হৈ ডিব্ৰুগড়লৈকে তেতিয়াহ'লে মই লগত যাবলৈ ৰেডি আছোঁ সেইটো হ'ব পাৰে উত্তৰ পূৰ্বৰ গৌৰৱ কিন্তু অসমৰ গৌৰৱটো নহয় গ'লে লাজ লাগে নহয় মক্কাৰ তলেদি যাব লাগে মুখ্যমন্ত্ৰীগৰাকীয়ে যেনেকৈ অসমক অশান্ত কৰিবৰ কাৰণে এটা সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতিক লৈ পেলাই চেষ্টা হৈ আছে আৰু তেওঁৰ যিখিনি দুৰ্নীতি ভ্ৰষ্টাচাৰ যিটো কাৰণে মুখ্যমন্ত্ৰীয়ে সম্পত্তি উইল কৰিম বুলি ক'বলগীয়া হৈছে ভয় খাই পেলাই কাৰণ বিজেপি ক্ষমতাৰ পৰা যাব বুলি গম পায় আগতীয়াকৈ সম্পত্তি উইল কৰাৰ দৰে কথা ক'বলগীয়া যে হৈছে তাৰ পৰা যে মুকলিকৈ যে এইটো প্ৰমাণ হ'ল যে এই মানুহজনে কিমান লুটপাট কৰিছে সেই কথাখিনি মই বিস্তৃতভাৱে তথ্যভিত্তিকভাৱে জনাইছোঁ আৰু মই কৈছোঁ যে এই কথাখিনি ৰাজ্যসভা আৰু লোকসভাৰ মজিয়াত আলোচনা কৰাৰ ক্ষেত্ৰত আমাৰ দুয়োগৰাকী নেতাই নেতৃত্ব ল'ব লাগে বুলি আজি সভাত আহ্বান জনাইছোঁ।